আগন্তুক পঞ্চায়ত নিৰ্বাচন সমাগত 2 মে তাৰিখত পঞ্চায়ত নিৰ্বাচন হ'ব আৰু গহপুৰ সমষ্টিত এতিয়া শাসক বিৰোধী দলৰ প্ৰাৰ্থীসকল আহিছে মনোনয়ন পত্ৰ দাখিল কৰিবৰ বাবে আৰু মনোনয়ন পত্ৰ দাখিলৰ আজি এই শেষ দিন 11 এপ্ৰিল আৰু ইয়াতে বহু প্ৰাৰ্থী আহিছে। মই সমগ্ৰ পৰিৱেশটো মোৰ কেমেৰা সহযোগী মই ইউনিভাৰ্চিটিৰ প্ৰত্যেকজন দৰ্শকক দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ। এই সকলো লোক ওলাই আহিছে, শাসক বিৰোধী যিসকল প্ৰাৰ্থী আছে প্ৰাৰ্থীসকল ওলাই আহিছে, লগত বহু ৰাইজ ওলাই আহিছে। গহপুৰ সমজিলা আয়ুক্তৰ সন্মুখত আহি ইয়াতে মনোনয়ন পত্ৰ দাখিলৰ বাবে সকলোৱে সহযোগিতা আগবঢ়াইছে। মই পোনে পোনে ইয়াতে পাৰ্টি আছে, সেই পাৰ্টীসকলৰ পৰা কিছু কথা জানিবলৈ মই আগবাঢ়িম। কওকচোন, আজি আপুনি ওলাই আহিছে পাৰ্টিত হেৰি কৰিবৰ কাৰণে, মনোনয়ন দাখিল কৰিবৰ কাৰণে আপুনি ওলাই আহিছে, আপোনাৰ অনুভৱ কেনেকুৱা আজি? হয়, আৰু কোন দলৰ পৰা হয়? আজি জীৱনত আজি মোৰ এইটো এটা চিৰস্মৰণীয় দিন বুলি মই ভাবিছোঁ। জীৱনত মই এনেকুৱা দিন যাতে মই আগতে পোৱা নাছিলোঁ। আজি ৰাইজৰ যি সহায় সহযোগ পাইছোঁ, এই দিনটোৰ কাৰণে মই সদায় ৰাইজৰ ওচৰত কৃতজ্ঞতা হৈ থাকিম। আপোনাৰ নামটো কি বুলি ক'লে আপুনি? মোৰ নাম শ্ৰী প্ৰশান্ত কুমাৰ বৰা। হয়, আৰু আপুনি কোন দলৰ পৰা হৈছে? মই আঞ্চলিক পঞ্চায়তৰ সদস্য নিৰ্বাচন। হয়, আপুনি জয়যুক্ত হয়, ৰাইজৰ বাবে আপোনাৰ কাম বা সেৱা কি হ'ব আপুনি? গতিকে মই ভাবিছোঁ ৰাইজৰ যদি মই জয়যুক্ত হওঁ, ছাৰ আহি আছে, জয়যুক্ত হওঁতে ৰাইজৰ মতে মই কাম কৰিম। মোৰ অকল ৰাইজৰ বিহনে মই একো কামেই নকৰোঁ, ৰাইজৰ মতে কাম কৰিম। হয়, এয়া আছিলে এগৰাকী প্ৰাৰ্থী, যিগৰাকীয়ে ৰাইজৰ হৈ কাম কৰিম বুলি ইতিমধ্যে কৈছে, প্ৰতিশ্ৰুতি দিছে। তেওঁ ওলাই আহিছে, লগত বহু সংখ্যক লোক লগত লৈ আহিছে। আৰু এই আপোনালোকক আমি এনিভাৰ্টত দেখুৱাই আছোঁ যে আজি মনোনয়ন পত্ৰৰ শেষ দিনটোৰ সমগ্ৰ পৰিৱেশটো আমি এনিভাৰ্টৰ সকলো দৰ্শকক দেখুৱাবলৈ আমি চেষ্টা কৰিলোঁ। হয়, আজি ভাৰতীয় জনতা পাৰ্টি তথা মিত্ৰজোঁটে আজি আমি গহপুৰ সমষ্টিত আমাৰ 4খন জিলা পৰিষদ আৰু 28খন আঞ্চলিক পৰিষদৰ মনোনয়ন পত্ৰ দাখিলৰ কাৰণে আজি আমি আহি ইয়াত উপস্থিত হৈছোঁহি। মই প্ৰথমতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক আমি গহপুৰ সমষ্টিবাসী ৰাইজৰ হৈ হিয়া ভৰা অভিনন্দন আৰু শুভেচ্ছা দিছোঁ। আজি দলে আমাৰ 28গৰাকী আঞ্চলিক পঞ্চায়তৰ ভিতৰত 24গৰাকীক ভাৰতীয় জনতা পাৰ্টীয়ে দিছে আৰু 4গৰাকীক অসম গণ পৰিষদৰ নেতৃত্বই আজি আমাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। গতিকে 28খন আঞ্চলিক পঞ্চায়তত আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম মিত্ৰজোঁটে একেলগে মিলি। লগত আমাক সহায় কৰিব আমাৰ গণশক্তি দলৰ সকলো আমাৰ সদস্যই আৰু তেখেতলোকৰ সভাপতিসকলো আমাৰ মাজত আহি একেলগে আজি মনোনয়ন পত্ৰ দিবৰ কাৰণে আহিছে। অসম গণ পৰিষদৰ গহপুৰ জিলা সমিতিৰ সন্মানীয় সভাপতি অনন্ত বৰা ডাঙৰীয়া আমাৰ লগত সতীৰ্থ হিচাপে কাম কৰিছে আৰু গহপুৰ সমষ্টিৰ 4খন জিলা পৰিষদ আজি আমি ভাৰতীয় জনতা পাৰ্টীয়ে মনোনয়ন পত্ৰ দিম। কলাবাৰী জিলা পৰিষদৰ কাৰণে আমাৰ মৰমৰ প্ৰাৰ্থী নিতুল হাজৰিকা ডাঙৰীয়াক আমাৰ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। লোহিতপুৰ জিলা পৰিষদৰ কাৰণে আমাৰ মৰমৰ প্ৰাৰ্থী লক্ষ্য মিলি ডাঙৰীয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। হেলেমেত আমাৰ মৰমৰ প্ৰাৰ্থী নিৰণ হাজৰিকা ডাঙৰীয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু হেলেমপিত আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ দীপালী বাইদেউক আমাৰ দীপালী দেৱী ডাঙৰীয়ানীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আৰু আমাৰ সুন্দৰভাৱে আমাৰ প্ৰাৰ্থিত্ব প্ৰদান হৈছে আমাৰ জনসাধাৰণৰ মাজত যাৰ পপুলাৰিটি আছে, পাব্লিক একচেপ্টেঞ্চ আছে, তেনেকুৱা প্ৰাৰ্থীক আজি প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। 24গৰাকী আঞ্চলিক পঞ্চায়তৰ প্ৰতিনিধিত্ব কৰিবৰ কাৰণে দলে আজি আমাৰ ইয়াত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। লগতে অসম গণ পৰিষদেও আজি 4গৰাকী যথেষ্ট জনপ্ৰিয় প্ৰাৰ্থীক আজি প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আমি নিশ্চিত গহপুৰবাসী ৰাইজৰ ওপৰত বিগত হৈ যোৱা নিৰ্বাচনবিলাকৰ ওপৰত ভিত্তি কৰি মই দৃঢ় বিশ্বাস ৰাখিছোঁ সমষ্টিৰ জনপ্ৰতিনিধি হিচাপে। পুনৰ মই আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী প্ৰতিনিধি হিচাপে, মিত্ৰজোঁটৰ প্ৰতিনিধি হিচাপে গহপুৰবাসী ৰাইজক মই ভক্তি ভৰা শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমাৰ মিত্ৰজোঁট অনন্ত বৰা ডাঙৰীয়া, আমাৰ গণশক্তিৰ সুচেন
পেগু ডাঙৰীয়া আমি সকলোৱে একেলগে মিলি আমাৰ লক্ষ্য আমাৰ শত্ৰু কংগ্ৰেছ দলক আমি গহপুৰৰ পৰা বিদায় দিয়া